দাৰিদ্ৰ পীড়িত আছিল তেওঁৰ শৈশৱ কৈশোৰ। হাবিৰ পৰা তুলি অনা কচু খাই তেওঁ পেটৰ ভোক পলুৱাইছিল। খেতি কৰিবলৈ নাছিল এচিকুট মাটি। কিন্তু অধ্যৱসায়ৰ বলত চিৰাং জিলাৰ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে পদ্মশ্ৰী অসম গৌৰৱৰ দৰে সন্মান। অৱস্থা আছিল পানীত হাঁহ নচৰা অৱস্থা মোৰ ঘৰখন, যে মই জীৱনতো এনেকুৱা এজন খেতিয়ক হৈ পেলাই যে পদ্মশ্ৰী সন্মান পাম মই জীৱনৰ সপোনতো ভবা নাছিলোঁ। কিন্তু স্কুল পঢ়াটো আমাৰ কাৰণে অসম্ভৱে, তথাপিও মই আমাৰ এইখন গাঁৱৰ পৰাই আমি নাইট স্কুলত গৈ আছিলোঁ, আমাৰ 1 নং বগীদাৰা LP স্কুলত। তেতিয়া নতুন থাপন আছিলে, তাতে আমি নাইট স্কুল গৈছিলোঁ। নাইট স্কুলত যোৱাৰ পিছত তেনেকৈ আমাৰ কোনোমতে 5লৈকে পঢ়িব পাৰিছোঁ। তাৰপিছত আৰু এনেকৈ বোকাখাটৰ পৰা আমাৰ ফৰেষ্টাৰ মনভাল পেগু, তেখেতে আজিকালি নাই, ৰিটায়াৰো হ'ল, মানুহটো মৰিও গ'ল। তেখেতে মোক লৈ গৈছিলে। তেখেতৰ তাতে মই মুৰ্গী, তেখেতৰ বিটতে মুৰ্গী পুহিছিলে, তেখেতক সেই মুৰ্গী চোৱা চিতা কৰোঁ আৰু মই স্কুলত যাওঁ। তেনেকৈ কৰাৰ পিছত যেতিয়া স্কুল বাদ দিব লগা হ'ল, তেতিয়া তেখেতে মোক ঘৰলৈ লৈ গৈছিলে বোকাখাটত। অসমৰ অধিকাংশ কৃষকৰে মাটি একেবাৰে কম। অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সংখ্যাই সৰ্বাধিক। তেন্তে এই মাটি নোহোৱা খেতিয়কসকলে কি কৰা উচিত? মাটি নাই বুলি কোনোবাই কান্দি থাকিলে, চিঞৰি থাকিলে কোনোবাই মাটি দিব নেকি? নিদিয়ে। কিন্তু নিজৰ ইচ্ছাটো লাগিব। আপোনাৰ যদি 2 বিঘা, 1 বিঘা যাৰ মাটি আছে সি নাৰ্চাৰীত কনভাৰ্ট। নাৰ্চাৰীত MRP নাথাকে। এজন কাষ্টমাৰক যদি ভাল পচন্দ কৰিব পাৰোঁ, আমি 10 টকাৰ বস্তুটো 50 টকাও পাব পাৰোঁ। এইটো আপোনাৰ হাতত। তেতিয়া এনেকুৱা ছিষ্টেম যদি কৰে, এইবিলাক গছৰ পৰা লাখ টকা উপাৰ্জন কৰাটো ইমান কঠিন নহয়। মাদাৰ প্লেন আৰু অসমীয়াত কি কওঁ আমি, মাওগাছ। ইয়াৰ পৰা আমি ইচ্ছা কৰিলে লাখ টকা উপাৰ্জন কৰিব পাৰিম। ইয়াৰ পদ্ধতিটো কি? আমি বছৰত 4বাৰ পুলিং কৰিব পাৰিম। 4বাৰ পুলিং কৰিলে কি হ'ব? 4বাৰ আমি ইয়াৰ পৰা পুলি উৎপাদন কৰিব পাৰিলোঁ। যদি 2-3 বিঘা মাটি আছে, তেনেহ'লে উদ্যান হৈছে কম দিনৰ হোৱা এনেকৈ এটা খেতি কৰক। মধুফুল খেতি ইমান এটা লাভজনক। আপোনাৰ 5 বিঘা মাটি আছে, তাতে গোটেইখিনি যদি আমি খেতি কৰিব খোজে, তেতিয়াহ'লে ফিচাৰী খুন্দক। ফিচাৰী খুন্দাৰ পিছত আপুনি হৰ্টিকালচাৰো কৰিব পাৰিব, মাছ খেতিও কৰিব পাৰিব, ধান খেতিও কৰিব পাৰিব, গোটেইখিনি কৰিব পাৰিব। 15ত মই 108 বিঘা পৰ্যন্ত মই খেতি কৰিছিলোঁ। এই 108 বিঘা কিন্তু মোৰ নহয়। মানুহে কয় বোলে মাটি নাই। আপুনি খেতি কৰিব আগুৱাই আহিলে কাৰোবাৰ নহয় কাৰোবাৰ বন্ধক ঠিকা অজস্ৰ মাটি পায়। গতিকে নাই বুলি আপুনি কোনোদিন হাত সাবটি দি বহি থাকিব নালাগে। তাৰপিছত এতিয়া মই ক'লোঁ যে আমাৰ কম মাটিত অধিক উৎপাদন, এইটো হ'ল নাৰ্চাৰী। আৰু আমি যদি তামোল বাগান কৰোঁ, তাতে তামোল বাগানত আমি ইণ্টাৰক্ৰপিং হিচাপে 3-4 তৰপীয়া আমি তাতে খেতি কৰিম। তেতিয়াহ'লে চাবা আমাৰ দুগুণ লাভ। অকল ছিংগেল তামোল বাগান যদি হয়, বছৰত আমি কিমান পাম? 60-70 হাজাৰ টকা পাম। তাতে যদি 4 বিধ যদি লগাই দিওঁ, তে অন্তত এভাৰেজ যদি 50 হাজাৰ কৰি হ'লেও কিমান হ'ব? আমাৰ এবিঘাত 2 লাখ টকা হ'ব। যিটো কৰ্ম ধৰিছোঁ সেইটো মানে কৰ্ম এৰি দিয়া নাই। তাৰ কাৰণে মই আজি অসম গৌৰৱ পাবলৈ সক্ষম হ'লোঁ, পদ্মশ্ৰী সন্মান পাবলৈ সক্ষম হ'লোঁ। কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে তেওঁৰ 38 বিঘা মাটি কিদৰে ব্যৱহাৰ কৰি লাভৱান হৈছে? বেলেগৰ মাটি মই চব বাদ দিছোঁ। এতিয়া 38 বিঘা, 38 বিঘা মোৰ মাটিত আছে। তাৰে 10 বিঘাত আছে তামোল। 10 বিঘা তামোল বাগানৰ লগত মোৰ ইয়াতে চব ইণ্টাৰক্ৰপিং আছে। তাৰপিছত ইণ্টাৰক্ৰপিঙত কি আছে? ইণ্টাৰক্ৰপিঙত আছে মোৰ এই 6 বিঘাত আছে তামোল আছে, তামোলৰ লগত কেচেৰু আছে চেৰিকালচাৰৰ। তাৰপিছত বানানা কলো আছে। তাৰপিছত আমাৰ গোলমৰিচ আছে। তাৰপিছত 4 বিঘাত আছে মোৰ তামোল আছে, তাতে কেচেৰু আছে, বাকীখিনি চব তামোলৰ নাৰ্চাৰী আছে। মই কোনো খালী কৰি নথওঁ। ঠিক তেনেকৈ আৰু এটা 6 বিঘা প্লটত আছে মোৰ ইয়াতে মাদাৰ প্লেন। ইয়াতে আছে আম আছে, লেচু আছে, কমলা টেঙা আছে, মৌচুমী আছে, বগৰী আছে আৰু সুপাৰী আছে। ঠিক তেনেকৈ এইবিলাক হ'ল কি, মই ইয়াৰ পৰা ফলো খাম, ইয়াৰ পৰা পুলিও বনাম। এইটো হ'ল মানে হেৰি। আৰু মই এনেকৈ 4 বিঘাত মই এনেকুৱা এটা প্লেনিং লৈছোঁ যে তাতে মই এটা ফুলৰ গাৰ্ডেন এটা আৰম্ভ দিছোঁ। ফুলৰ গাৰ্ডেনটোৰ জৰিয়তে মই ফুল কাটিং কৰি পেলাই মই তাতে চেপলিং পুলি উলিয়াম। তাৰপিছত
দেখাটো ভাল লাগিলে আৰু বাকী ঠাইত মোৰ এনেকুৱা এটা আছে যে 10,000 কৰি মই 10টা ভেৰাইটি যদি মই পুলি নাৰ্চাৰী কৰোঁ তেতিয়াহ'লে তাতে কিমান হ'ব মোৰ 1 লাখ পুলি 10 টকাকৈ যদি ধৰোঁ মতে কিমান হ'ব 10 লাখ টকা যে আমাৰ খেতি কৰিলে লাভ নহয় বুলি কয় সেই ধাৰণাটো আচলতে সঁচা নহয় নাই খেতি নহয় লাভ নহয় তাৰ সেই ভাষাটো একেবাৰে ৰং ভাষা সেইটো ভুল ভাষা বছৰ আগত খেতিবিলাক ট্ৰেডিশ্যনেল আছিলে পৰম্পৰাগত যুগতো যদি আমি ট্ৰেডিশ্যনেলতে থাকোঁ তেতিয়াহ'লে ইনকাম সঁচাকৈ নোহোৱা হ'ব ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে জনস্বাস্থ্যৰ উপৰি মাটি পানী আৰু পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন কৰিছে তেন্তে ইয়াৰ বিকল্প পথ কি খেতিৰ উৎপাদনৰ ক্ষেত্ৰত আমি ৰাসায়নিকটো ডাইৰেক্ট বাদ দিলেও আমাৰ কোনো এটা ভুল ধাৰণা নহয় কিয় ৰাসায়নিক বা পেষ্টিচাইড হাৰ্বিচাইড দিয়াৰ লগে লগে আমাৰ কি হেম্পাৰ পৰিছে চাওক আমাৰ মাটিৰ গুণাগুণটো কমি গৈছে খেতিৰ যিটো নেকি আমি প্ৰডাকশ্যন পাওঁ সেই খেতিৰ প্ৰডাকশ্যনটো আমাৰ কাৰণে পুষ্টিকৰ খাদ্য নহয় খাইছোঁ আমি অকল পেটটো ভৰিছে কিন্তু আমাৰ শৰীৰত যিমানখিনি প্ৰটিন দিব লাগে সেই প্ৰটিনটো দিব পৰা নাই তাৰপিছত কি হ'ল লাহে লাহেকৈ মাটিবিলাক নোহোৱা হৈ গৈছে মাটিবিলাক মানে বেয়া হৈ গৈছে লগতে আৰু কি হৈ আছে মাটিবিলাক মানে বেয়া হৈ গৈছে লগতে আৰু কি হৈ আছে আমাৰ প্ৰদূষণবিলাক বহুতখিনি দিনক দিনে বাঢ়ি গৈছে চাওক গৰু এটা হ'লেও আছে যাৰ বোলে একেবাৰে গৰু নাই তাৰ নিশ্চয় আৱৰ্জনাবিলাক থাকে তাকে যদি আমি গাঁত খুন্দি পেলাই পচন সাৰত প্ৰস্তুত কৰোঁ তেতিয়াহ'লে আমাৰ ৰাসায়নিক প্ৰয়োজনে নাই আমি যদি পোকামাকড় মাৰাৰ কাৰণে যদি ব্যৱস্থা লওঁ তেতিয়াহ'লে আমি চাওক নিমবিলাক বা ভেটমালিবিলাক বা আমাৰ তেনেকৈ বীজ ঢেকীয়াবিলাক যদি আমি তেনেকৈ যদি গৰুৰ গৌমূত্ৰৰ লগত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ পেষ্টিচাইড দিবা দৰকাৰ নাই আৰু ৰাসায়নিক সাৰ দিবাও দৰকাৰ নাই যদি আমি পচন সাৰ ভাৰ্মি কম্পষ্ট ভাৰ্মিক ৱাছ যদি মানুহে ব্যৱহাৰ কৰে তেতিয়াহ'লে আমাৰ ৰাসায়নিক নিদিলেও হ'ব পেষ্টিচাইড নিদিলেও হ'ব আমি যদি নিজ হাতেদি বীজ ঢেকীয়াৰ পৰা ভেটমালিৰ পৰা নিমৰ পৰা যদি নিমৰ পাতৰ পৰা যদি আমি তেনেকৈ এটা পেষ্টিচাইড তৈয়াৰ কৰোঁ তেতিয়াহ'লে আমাক দোকানৰ পৰা পেষ্টিচাইড কিনি অনাৰো কোনো প্ৰয়োজন নাই সমন্বিত কৃষিকাৰ্যৰ জৰিয়তে সফলতা লাভ কৰা কৃষক সৰ্বেশ্বৰ বসুমতাৰী ৰাজ্যৰ কৃষক সমাজৰ বাবে আদৰ্শ হৈ পৰিছে